ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা প্ৰতি বছৰে ভাৰত ৰংগ মহোৎসৱৰ আয়োজন কৰা হয় আৰু এইবাৰ ভাৰত ৰংগ মহোৎসৱে 25 বছৰ সম্পূৰ্ণ কৰিছে সেই উপলক্ষে আমিও এই ভাৰত ৰংগ মহোৎসৱৰ এক অংশ হ'বলৈ পাই অতি আনন্দিত হৈছো ইতিমধ্যে আমাৰ নাট পৰিবেশন কৰা হৈ গৈছে আমি নাট পৰিবেশন কৰিলো ভৰতমণিৰ নাট্যশাস্ত্ৰৰ ওপৰত আৰু এই নাটখনে শিশুসকলৰ বাবে লগতে নাট্য কলাকৰ্মীৰ লগতে সকলো কলাকুশলীৰ বাবে সকলো শিল্পী সকলৰ বাবে এক অতি দৰকাৰী অতি প্ৰয়োজনীয় এটি নাট আৰু ভৰতমণিয়ে কিদৰে নাট্যশাস্ত্ৰৰ ৰচনা কৰিছিল কি ধৰণে চাৰি বেদৰ পৰা বেদৰ বিভিন্ন ঋগবেদ সামবেদ অথৰ্ববেদ বা যজুৰ বেদৰ পৰা বিভিন্ন সমলবোৰ আনি কি ধৰণে নাট্যশাস্ত্ৰৰ ৰচনা কৰিছিল সেই বিষয়ে এই নাটখনত বৰ্ণনা কৰা গৈছে